টিংখাঙত খেল মহাৰণ 2.0 শুভাৰম্ভ কৰিলে মন্ত্ৰী বিমল বৰাই 91 নম্বৰ টিংখাং বিধানসভা সমষ্টিৰ 19টা পঞ্চায়তক সামৰি সমষ্টি ভিত্তিত অনুষ্ঠিত হৈছে খেল মহাৰণ 2.0 দেওবাৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণ 19 ডিচেম্বৰলৈকে চলিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰিচালনাত সমষ্টিৰ পৰ্যায়ত অনুষ্ঠিত হোৱা খেলসমূহ আজি মন্ত্ৰী বিমল বৰাই অলিম্পিক শিখা জ্বলাই আৰম্ভ কৰে টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাইকেলিঙেৰে শুভাৰম্ভ হোৱা খেলখনত 19টা পঞ্চায়তৰ পৰা অহা নিৰ্বাচিত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে এই খেল মহাৰণৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই প্ৰতিযোগীসকলক উদ্দেশ্যি খেলে যে মানুহৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব পাৰে সেই সন্দৰ্ভত ভাষণ প্ৰদান কৰে অনুষ্ঠানত টিংখাং সমজিলা আয়ুক্ত পৰীক্ষিত ফুকন সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে অসমত গাঁৱে ভূঞে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তুলিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক মহা আয়োজন খেল মহাৰণ আৰু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণে বহু খেলুৱৈক তেওঁলোকৰ মনৰ মাজত সাহস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যোৱা বছৰ যি সুন্দৰ বাতাবৰণৰ মাজত সমগ্ৰ অসমত বিভিন্ন খেলপথাৰসমূহ আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে উজ্জীৱিত কৰি ৰাখিলে এই ধাৰা অক্ষুণ্ণ ৰাখি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সমগ্ৰ অসমত খেল মহাৰণ পঞ্চায়ত ভিত্তিত ইতিমধ্যে শেষ হৈছে সমষ্টি ভিত্তিক খেলসমূহ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ পিছতে ৰাজ্যিক পৰ্যায়ত এই মহাৰণৰ সমাপ্তি ঘটিব আজি টিংখাং সমষ্টি ভিত্তিক এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে আমাৰ সমষ্টিৰ প্ৰায় 19টা পঞ্চায়তৰ বিভিন্ন ইভেণ্টত পাৰদৰ্শিতা অৰ্জন কৰা খেলুৱৈসকলৰ সমাহাৰ ঘটিব তেওঁলোকৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা সৃষ্টি হ'ব ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু সেইকাৰণে ভূপেন দাই কয় যে খেল মাত্ৰ খেল ধেমালি নহয় ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণতো সহায় কৰে গতিকে মই ভাবোঁ যে এই সমগ্ৰ অসম জুৰি যি ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে ইয়ে নিশ্চয় বহু ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ লগতে বহু ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ শাৰীৰিক বিকাশ গঠনতো যথেষ্ট সহায় কৰিব টিংখাঙৰ পৰা দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট অসম টুডে।